ভাটিচুকৰ যিখিনি আমাৰ খুব 50 ঘৰমান আছে, সকলোৱে মানে খুব উদ্যমেৰে কাম কৰিছে। যেনেধৰণে পাতিম বুলি কৈছিলে, খুব তেনেধৰণে সকলোৱে মানে নিজৰ মানে পৰিশ্ৰম ত্যাগ কৰিবলৈ আহিছে সকলোৱে ওলাই। ভাল লাগিছে। ভাল লগা আচলতে আমাৰ কিমানখিনি আয়োজন হৈছে আপোনালোকে নিশ্চয় দেখি পাইছেই। আৰু পূৰ্ণগতিত কাম হৈ আছে, কিছুমান কাম হৈও আছে, আৰু বনাবলগীয়া কিছুমান আছেও। আজিৰ দিনটোত হয়তো মাজত মাত্ৰ 2 দিন আছে আৰু সম্পূৰ্ণ হৈ উঠিব, আৰু কিছুমান বস্তু দেখিবলৈ পাব সেই দিনটোত। খুবেই ভাল বুলি ভাবিছোঁ আমি। এতিয়া চাওক, আমি যদি ক'বলৈ যাওঁ, হয়তো আমাৰ এইটো ছাইডে দেখিছে, এইটো ৰজাৰ মৈদাম বনাই আছোঁ, মানে যিহেতু মৈদাম বুলি কোৱা হয়। তাৰ কাষতেই আমাৰ এটা ৰংঘৰ বনোৱা হৈছে, যিটো মানে আহোম ৰজাই যিটো মানে কি গান উপভোগ কৰিছিলে, ৰংঘৰ বাকৰি বুলি কয়। তেখেতে সেইটো ৰংঘৰ বনোৱা হৈছে। তাৰ কাষতে এখন আমি হেলিকপ্টাৰ তৈয়াৰ কৰি লোৱা হৈছে। হেলিকপ্টাৰখনতো নিশ্চয় দেখিছেই। তাৰ কাষতে আকৌ আমাৰ এটা পৰিয়াল মানে সাধাৰণভাৱে জীৱন যাপন কৰি থাকিব পৰা এটা বাসগৃহ বনাই লোৱা হৈছে। তাতে খুব সুন্দৰভাৱে থাকিব, বস্তুখিনি সজাই তোলা হ'ব। তাৰ কাষতে আৰু এটা বস্তু দিয়া হৈছে আমাৰ, যিহেতু নেকি গোটেই বছৰ ভাত যোৰা মানে আমি চপাই যেতিয়া নেকি সোণালী ধান আনো, ৰখাৰ ঘৰটোৱে হৈছে আমাৰ যিহেতু ভঁৰাল, সেই গতিকে ভঁৰাল এটা বনাই লোৱা হৈছে। তাতকৈ থাকি আৰু এটা কথা হ'ল, কিন্তু আমাৰ যিটো পৰম্পৰা, যিটো ভেলাঘৰ, এটা ভেলাঘৰো কাষত বনাই লোৱা হৈছে। সেই ভেলাঘৰটোতে আমাৰ মানে অতীতৰ পৰা আমাৰ ধৰক পৰম্পৰা নিয়ম নীতি কৰি আহি আছিলে, মাঘৰ মানে এটা ভেলাঘৰ বনোৱা হয়। সেই ভেলাঘৰটো আমি সেই ছাইডতে ৰখা হৈছে। ঠিক তেনেকুৱাকৈ আমি এইখিনি প্ৰস্তুতি চলোৱা হৈছে। আৰু কোনকেইজনে এইটো নিৰ্মাণ কৰিছে? আমাৰ আছে, আমিতো গোটেই যৌথ পৰিয়াল হিচাপে আমিতো গোটেইখিনি জড়িত হৈ আছোঁৱেই। তথাপিতো আমাৰ ইয়াত নাম ল'বই লাগিব, 2জন ব্যক্তি আছিলে। সেই 2জনেই গোটেই মূল মানে কাৰিকৰ বুলি ক'ব লাগিব। তেখেতলোকে সজাই পৰাই তুলিছে। তাত যিখিনি সহায় সহযোগিতা দৰকাৰ হৈছে, ধৰক আমি খুব সুন্দৰভাৱে তেওঁলোকক সহায় সহযোগিতা জনাই থকাও হৈছে। তেওঁলোকে তেনেকুৱা একো প্ৰশিক্ষণ লোৱা নাই। তেওঁ নিজৰ মানে বিবেকে চিন্তা চৰ্চা কৰি বা ক'ৰবাত এখন ফটো দেখিছে, তেনেকুৱাকৈ বস্তুটো আয়ত্ব কৰিয়ে তেওঁলোকে বনাই আছে। আৰু যিমানখিনি সুন্দৰকৈ বনাইছে, মই ভাবিছোঁ খুব ভালেই হৈছে। যিমানখিনি চেষ্টা কৰিছে, প্ৰয়াস কৰিছে, খুব সুন্দৰ হৈছে বুলি মই ভাবোঁ।